হেৰুৱাৰ পাছতহে অনুভৱ হয় কিমান মূল্যৱান আছিল সময়, মানুহ আৰু সম্পৰ্কবোৰ। জীৱনত কিছুমান প্ৰশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায়, আৰু কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুধৰাব নোৱাৰি, আৰু কিছুমান দুখ কষ্ট যিবোৰ কাকো ক'ব নোৱাৰি। তোমাৰ যি আছে সেয়াই লৈ সুখী হোৱা, কাৰণ তোমাৰ যি আছে সেয়া চাগে আন 10জনেও বিচাৰিও পোৱা নাই। ভাল পোৱা যদি সঁচা হয় কেতিয়াও সলনি নহয়, না সময়ৰ লগত না পৰিস্থিতিৰ লগত। মনত ৰাখিব, বিষাক্ত সাপ কেৱল জংঘলত নাথাকে, বংশ পৰিয়ালতো কিছুমান বিষাক্ত সাপ থাকে। সঁচাকৈয়ে কাষত থাকিলেই ভাল পোৱা নহয়, মাত্ৰ ভাল লাগিলেও ভাল পোৱা নহয়। নিজৰ সুখত বিসৰ্জন দি ভাল পোৱা মানুহজনক সুখত ৰখাৰ নামেই প্ৰকৃত ভালপোৱা। যিজনে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিজানত নীৰৱে কান্দে, সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নিবিচাৰে, কাৰণ তেওঁ জানে কষ্ট কি।